5জন 6জন 7জনহে বিটিসি এরিয়াৰ পৰা তামুলপুৰৰ বটিয়ামাৰীত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত উপস্থিত থাকি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰুৱাই কয় আমি বিটিআৰ চৰকাৰৰ দায়িত্ব লোৱাৰ পিছৰে পৰাই বিটিআৰত স্থায়ী শান্তি প্ৰতিষ্ঠা হৈছে বিটিআৰ অঞ্চলত উন্নয়নৰ ঢল বৈছে তেওঁ পুনৰ কয় অহা 26 এপ্ৰিলত অনুষ্ঠিত হ'বলগা দৰং ওদালগুৰি লোকসভা সমষ্টিত এনডিআৰ প্ৰাৰ্থী দিলীপ শইকীয়া বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব ইয়াত কোনো সন্দেহ নাই ইয়াৰ উপৰি পাকৰিবাৰী আৰু টাঙ্গুনমাৰাতো দিলীপ শইকীয়াৰ সমৰ্থনত দুখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় আজিৰ এই নিৰ্বাচনী সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহল বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰী বিটিআৰৰ এমচিএলএ বিজেত গৌৰা নাৰ্জাৰী তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস ইউপিপিএল নেতা গোবিন্দ চন্দ্ৰ বসুমতাৰী গণেশ নাথ মহেন্দ্ৰ ৰাভা অগপ নেতা হৰেশ্বৰ স্বৰ্গীয়াৰীকে আদি কৰি কেইবাজনো নেতাকৰ্মী উপস্থিত থাকে নিউজ এক্সৰ ৰিপৰ্ট ইছা 24/7 ফুটবল টিম বিলাক আহি হায়াৰ সেকেন্ডাৰী ফিল্ডত ফুটবল খেলিছিলে আমাৰো বটিয়ামাৰীত ভাল ভাল প্লেয়াৰ আছে কলবাৰীত ভাল ভাল ফুটবল প্লেয়াৰ আছিল বহুত সুন্দৰ এটা সমাজ আছিল কিন্তু যোৱা কেবা বছৰত এই সমাজটো ঠানবান হৈ গৈছিল আজি একেলগে বটিয়ামাৰীত লক্ষী পূজা বাথৌ পূজা কৰি আছে এই সমাজখনক কোনোবা ভাঙিব বিচাৰিছিল বৰা অনবৰা কৰি পেলাই এই পৰিৱেশটো আজি বিটিআৰ অঞ্চলত নাইকিয়া হ'ল কিহৰ কাৰণে নাইকিয়া হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই এটা ক্ষুদ্ৰ অঞ্চল যদিও এই ভাৰতৰ এটা অঞ্চল বুলি নিজৰে এটা অঞ্চল বুলি মোদীৰে এটা পৰিয়ালৰ অংশ বুলি তেখেতে এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমাক আশীৰ্বাদ কৰিলে ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই এই অঞ্চলত আৰু বেলেগ ভোট আছে বুলি মই ভাবা নাই বটিয়ামাৰী কলবাৰী এই অঞ্চলত যোৱা 3টা বছৰত বহুত ৰাস্তা নিৰ্মাণ কৰা হ'ল আৰু 2টা বছৰত এই অঞ্চলবিলাকৰ ৰাস্তা নিৰ্মাণ কৰাৰ সময়ত ভাৰতবৰ্ষখন বিশ্বৰ মানুহে সদায় সেলুট কৰে যে যোৱা 75 বছৰত আমাৰ গণতন্ত্ৰটো কোনো ধ্বংস কৰিব পৰা নাই আমাৰ গণতন্ত্ৰটো কোনো ধৰণৰ সমস্যা সৃষ্টি কৰিব পৰা নাই আৰু এই দেশৰে আমি সকলো নাগৰিক আৰু এই দেশৰে আমাৰ সকলোতকৈ আজি শ্ৰেষ্ঠ নেতা স্বাধীনতাৰ 75 বছৰত আমি পাবলৈ সক্ষম হৈছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মই যদি আজি ৰাজনীতি নকৰো মই যদি সাধাৰণ মানুহ তেতিয়া হলিও মই আপোনালোকৰ আগত কম যে ভাৰতৰ স্বাধীনতাৰ পিছত এনেকুৱা এজন নেতা আমি পাইছো যি নেতাজনে সদায় দুখীয়া গৰীব মানুহৰ কথা চিন্তা কৰে মহিলাসকলৰ চিন্তা কৰে বেটি বাঁচাও বেটি পঢ়াও বুলি কয় আমাৰ যুৱ যুৱতীসকলৰ কথা পাতে যিজন ব্যক্তিয়ে আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে চিন্তা কৰে যিজন ব্যক্তিয়ে যেটো আমি দিব্যাং বুলি কয় আমাৰ যিসকল দিব্যাং ভাই ভনীসকল আছে তেখেতসকলৰ কথা চিন্তা কৰে আৰু একে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ দেশ গঢ়াৰ কাৰণে চিন্তা কৰিছে পদুমৰ ভিতৰত আছে এইকাৰণে ট্ৰেক্টৰ বিচাৰি নাযাব পদুম বিচাৰি যাব আৰু পদুম ফুলত ভোটটো দি আহিব বুজিলে নে বাইদেউ যিবিলাকে হাত উঠাইছিল বুজিলে নে নাই 17 বছৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিমানখিনি ক্ষতি বিটিআৰ অঞ্চলত কৰিলে ইটো পুৰা কৰিবলৈ বহুত টাইম লাগিব গতিকে আজি আমি দিনে নিশাই কাম কৰি আছো বিটিআৰ অঞ্চলৰ যোৱা 17 বছৰত যিখিনি ক্ষতি হ'ল এইখিনি পুৰা কৰিবৰ কাৰণে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত বিটিআৰ অঞ্চল আজি শান্তি সম্প্ৰীতি নিৰাপত্তাৰ এটা অঞ্চল হ'ল প্ৰগতিৰ এটা অঞ্চল হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অঞ্চলতো স্থায়ী শান্তি আহিল সো এই পৰিৱেশটো আমি খুব কম দিনতে পাবলৈ সক্ষম হৈছো গতিকে আজি এই নিৰ্বাচন প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্বাচন এই নিৰ্বাচন অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নামত নিৰ্বাচন গতিকে দিলীপ শইকীয়া ডাঙৰীয়াক আমি পদুম ফুলৰ ছবিত দৰং ওদালগুৰিত ভোট দিয়া মানে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে শক্তিশালী ৰূপত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি পাবলৈ বিচাৰিছো দেখিলো ইয়াত 100% মানুহ পজিটিভ ইয়াত কোনো নেগেটিভ বুলি একো নাই আৰু দিলীপ শইকীয়া ডাঙৰীয়া এটা যিমানে দিন গৈছে এনেকুৱা লাগিছে 4 লাখতকৈ বেছি ব্যৱধানত জিকিবলৈ গৈ আছে হাগ্ৰামা মহিলাৰী কি কয় আৰু কি নকয়
মইতো দেখা নাই কি হাগ্ৰামা মহিলাৰ মিটিঙত মানুহ হৈছে মিটিঙে কৰিব পৰা নাই জাগা জাগা গতিকে আজি হাগ্ৰামা মহিলাৰ ডাঙৰীয়া কথা একো ভেলু নাই এইটো খালি মিডিয়াত বজাই আছে পৰ্টেলত বজাই আছে ইয়াৰ বাহিৰে আৰু হাগ্ৰামা মহিলাৰ একো নাই পৰ্টেলখিনিয়ে বজোৱা বন্ধ কৰি দিয়কচোন কালি তাৰ পিছত একোৱে নাথাকিব